নিউজ 18 সুপার প্ৰাইমৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি ৰাইজৰ দলৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ নাওবৈছা আৰু ধেমাজি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ৰাইজৰ দলে নাওবৈছাত হৰিকান্ত দাসক প্ৰক্ষেপ কৰিছে ৰাইজৰ দলে যেটো অতি প্ৰত্যাশিত আছিল ধেমাজিত বাবুল সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে নাওবৈছাত হৰিকান্ত দাসক প্ৰক্ষেপ কৰিছে ৰাইজৰ দলে নাওবৈছাত ৰাইজৰ দলে বহু আগৰে পৰা হৰিকান্ত দাসৰ নাম প্ৰস্তাৱ কৰি আহিছিল হৰিকান্ত দাসক আনকি তেওঁ তাত কাম কৰিবলৈও অখিল গগৈ নিজে ঘোষণা কৰি থৈও আহিছিল আৰু তাকে লৈ যেহেতু নাওবৈছাত লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত যি ধৰণৰ এটা পৰিবেশৰ সূচনা হ'ল যে মিত্ৰতাত আউল লগা যিকেইটা সমষ্টি আৰু সেই সমষ্টি কেইটাৰ ভিতৰত নাওবৈছাও হৈছে এটা অন্যতম সমষ্টি গতিকে অৱশেষত নাওবৈছাৰ প্ৰত্যাশিতভাৱে হৰিকান্ত দাসক প্ৰক্ষেপ কৰিছে ৰাইজৰ দলে হৰিকান্ত দাসে দীৰ্ঘদিন ধৰি ৰাইজৰ দলৰ হৈ নাওবৈছাত তেওঁ যেহেতু তেতিয়া টিকট প্ৰত্যাশী আছিলে কৈছো আমি অখিল গগৈ তেওঁৰ নাম পূৰ্বতে ঘোষণা কৰি থৈছে মিত্ৰতা বা এনেকুৱা ধৰণৰ প্ৰসংগবোৰ অহাৰ আগতেই গতিকে তেনে পৰিপ্ৰেক্ষিতত নাওবৈছাত হৰিকান্ত দাসকে যে প্ৰক্ষেপ কৰিব ৰাইজৰ দলে সেয়া সকলো অৱগত আছিল গতিকে ডক্টৰ হৰিকান্ত দাসে তেওঁ ৰাইজৰ দলৰ হৈ নাওবৈছাত পূৰ্বৰে পৰা কাম কৰি আছিল এতিয়া আহিছো ধেমাজিত বাবুল সোণোৱালকো প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আমি এই মুহূৰ্তত সতীৰ্থ মৃদু পৱনৰ সৈতে সংযুক্ত হৈছো মৃদু প্ৰত্যাশিতভাৱে যি দুটা নাম আহিছে এইকেইটা আগতেও আলোচনা কৰা এটা নাম নাওবৈছাত পূৰ্বতে হৰিকান্ত দাসক নাম প্ৰত্যাশিত বুলি নহয় তেওঁৰ নাম কেতিয়াবা অখিল গগৈ ঘোষণা কৰিছে ইফালে ধেমাজিত বাবুল সোণোৱালৰ প্ৰসংগও আহিছে তেওঁকো প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দ্বিতীয়খন তালিকাত দুজনৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছে সবিশেষ আপোনাৰ পৰা জানি কালিৰ দিনটোত যেতিয়া যি তেওঁলোকৰ মিত্ৰতা ভংগ বুলি স্পষ্ট কৰি দিছিলে অখিল গগৈ তথা ৰাইজৰ দলে আৰু আজিৰ দিনটোত তেওঁলোকে দুখন আসনৰ আচলতে এয়া তেওঁলোকে এটা কংগ্ৰেছক দেখুৱাই প্ৰথমটো এটা হুংকাৰ বা এটা ভাবুকি ধৰণৰ কথা যে তেওঁলোকে দুখন আসনহে মাত্ৰ দুখন আসনহে প্ৰাৰ্থী ঘোষণা কৰিছে হয়তো তেওঁলোকৰ আৰু কেইবাখনো 10খন বা 8খন আসনৰ হয়তো তেওঁলোকৰ প্ৰাৰ্থী চূড়ান্ত হৈ আছে বা প্ৰাৰ্থী আছে কিন্তু তাৰ পিছতো তেওঁলোকে মাত্ৰ দুখন আসন যি এখন নাওবৈছা যিটো সমষ্টি এই নাওবৈছা সমষ্টিটোক লৈ ইতিমধ্যে উৰি লাগি আছিল কংগ্ৰেছৰ লগত যি মিত্ৰতা কেন্দ্ৰিক আলোচনা বা যিবিলাক আসন বুজাবুজি আছিল তাতে অন্যতম এটা সমষ্টি আছিল নাওবৈছা য'ত নেকি তেওঁলোকে পূৰ্বেই মিত্ৰতা নোহোৱাৰ পূৰ্বে বা মিত্ৰতা হৈছিল যদিও আলোচনা কোনো ধৰণৰ আসন বুজাবুজি নোহোৱাৰ পূৰ্বেই হৰিকান্ত দাসক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল আৰু এই সমষ্টিটোক লৈ তেওঁলোকৰ মাজত উৰি সৃষ্টি হৈছিল কংগ্ৰেছৰ সৈতে আন এটা সমষ্টি ধেমাজি এইকাৰণে গুৰুত্বপূৰ্ণ আজি ধেমাজি সমষ্টিত তেওঁলোকে বাবুল সোণোৱালক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে ৰাইজৰ দলে কিন্তু এই সমষ্টিটোত যিহেতু অসম জাতীয় পৰিষদে কংগ্ৰেছৰ পৰা বিচাৰি আছিল কিন্তু আজি দেখিবলৈ পোৱা গ'ল যে কংগ্ৰেছ দলে কালি মিত্ৰতা ভংগৰ যি আনুষ্ঠানিক বিবৃতি সেই বিবৃতি জাৰি কৰাৰ পিছত আজি তেওঁলোকে ধেমাজি সমষ্টিটো প্ৰাৰ্থী ঘোষণা কৰিলে অৰ্থাৎ এটা কথা এক প্ৰকাৰ নিশ্চিত হৈ গ'ল যে যি ৰাইজৰ দলে কংগ্ৰেছ মিত্ৰতা ভংগ কৰিছে আৰু ৰাইজৰ দলে এক অকলে নিৰ্বাচন খেলিবলৈ সাজু হৈছে আৰু তেওঁলোকে কিমানটা সমষ্টিত নিৰ্বাচন খেলিব আজি যিটো সংসদত অনুষ্ঠান সেই সংসদত তেওঁলোকে 5 বজাৰ যি সংসদত তেওঁলোকে এইটো কথা কৈছিলে যে 60টাৰো অধিক সমষ্টিত তেওঁলোকে প্ৰাৰ্থী দিবলৈ বৰ্তমান সময়ত সাজু হৈ আছে আৰু তেওঁলোকে 60টাৰো অধিক সমষ্টিত প্ৰাৰ্থী দিব আৰু সমান তেওঁলোকে কংগ্ৰেছৰ বিৰুদ্ধে হওক বা যি বিৰোধী ঐক্য বুলি বাৰম্বাৰ কৈ থকা হৈছিল যিটো অখিল গগৈৰ নেতৃত্ব লৈছিল এই বিৰোধী ঐক্য যে থানমান হৈছে আৰু বিৰোধী ঐক্যৰ বিৰুদ্ধে বৰ্তমান ৰাইজৰ দলতে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু তেওঁলোকে ভোট যুদ্ধত নামিবলৈ সাজু হৈছে কথা স্পষ্ট হৈ পৰিছে আৰু ইয়াৰ দ্বাৰা আগৰ যিখন প্ৰথমখন প্ৰাৰ্থী তালিকা তাত 11জন প্ৰাৰ্থী আছিল আৰু এইবাৰ দেখিবলৈ পোৱা গ'ল 2জন অৰ্থাৎ 13টা বিধানসভা সমষ্টিৰ বাবে এতিয়ালৈকে ৰাইজৰ দলে প্ৰাৰ্থী ঘোষণা কৰিছে ভিতৰত অন্যতম আজি যি নাওবৈছা আনহাটা হৈছে ধেমাজি অৰ্থাৎ ধেমাজিত যদি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দিয়ে অসম জাতীয় পৰিষদৰ বিৰুদ্ধেও নিৰ্বাচন খেলিব ৰাইজৰ দলে অৰ্থাৎ কেৱল কংগ্ৰেছে নহয় কংগ্ৰেছৰ লগত থকা যিকেইটা অন্যান্য সহযোগী দল অৰ্থাৎ বিৰোধী দল এই বিৰোধী দলসমূহৰ বিৰুদ্ধেও আচলতে নামিব ৰাইজৰ দল সেয়াও আজি এক প্ৰকাৰ তেওঁলোকে ধেমাজিত বাবুল সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰি স্পষ্ট কৰি দিলে বা তাৰ এটা ইংগিত তেওঁ প্ৰদান কৰিলে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে পাপৰি সেইটো হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ তেওঁ স্বয়ং নিজেই দলটোৰ সভাপতি তাৰ পিছতো কিন্তু এই দ্বিতীয়খন প্ৰাৰ্থী তালিকাটো আমি দেখিবলৈ পালোঁ যে শিৱসাগৰ সমষ্টিটোক তেওঁলোকে তাৰ পৰা আঁতৰাই ৰাখিলে আৰু ৰাইজৰ দলৰ এইগৰাকী সভাপতি যি অখিল গগৈ এই অখিল গগৈ ক'ত খেলিব তেওঁ শিৱসাগৰত খেলিব নে তেওঁ অন্য দললৈ স্থানান্তৰিত হ'ব নেকি এনেকুৱা ধৰণৰ কিবা কুচকাৱাজ চলিছে নেকি এই কথাবিলাক এইকাৰণে আহি পৰিছে যে প্ৰথমখন প্ৰাৰ্থী তালিকাত তেওঁ ৰাইজৰ দলৰ সভাপতি হৈও তেওঁ প্ৰথমখন প্ৰাৰ্থী তালিকাত তেওঁৰ নাম নাছিল সাধাৰণতে আমি দেখিবলৈ পোৱা যাওঁ যে যিখন প্ৰথম তালিকা হয় যিকোনো ৰাজনৈতিক দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা তাত তেওঁৰ দলটোৰ যি সভাপতি হওক বা দলটোৰ যি শীৰ্ষ নেতা সেই শীৰ্ষ নেতাৰ নাম থাকে আপুনি যদি বিজেপিৰ যেতিয়া প্ৰাৰ্থী তালিকা ঘোষণা হ'ব বিজেপিৰ প্ৰথমটো নামে হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকিব যিহেতু তেওঁ বৰ্তমান মুখ্যমন্ত্ৰী তেওঁৰ নেতৃত্বতে বিজেপিৰ ৰাজ্যখনত পুনৰ নিৰ্বাচন অৱতীৰ্ণ হ'ব তেওঁ
হ'ব কিন্তু ৰাইজৰ দলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ দল সম্পূৰ্ণৰূপে বেলেগ ধৰণে আগবাঢ়িছে তেওঁলোকে অখিল গগৈৰ নাম কিন্তু এতিয়ালৈকে এখনো প্ৰাৰ্থী তালিকাত দিয়া নাই অৰ্থাৎ অখিল গগৈয়ে কিবা কাৰণত এই শিৱসাগৰ সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব তেওঁ নিৰ্বাচন নেখেলে নেকি বা শিৱসাগৰত কংগ্ৰেছৰ ৰণনীতি কি হয় বা অন্যান্য দলকেইটাৰ কি ৰণনীতি হয় তাৰ প্ৰতি তেওঁ লক্ষ্য ৰাখি এইদৰে নিজৰ নামটো আঁতৰাই ৰাখিছে নেকি এই প্ৰশ্নবিলাকে উত্থাপন হৈছে কংগ্ৰেছৰ যিখন প্ৰথম প্ৰাৰ্থী তালিকা আছে মানে মৃদু এনেকুৱা হ'ব পাৰে নেকি যে তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চাব বা বিজেপিৰ প্ৰাৰ্থী তালিকা চাব তাৰ পিছত তেওঁ শিৱসাগৰত নিজৰ নাম বা শিৱসাগৰ বা য'তে নহওক তাৰ পিছতহে তেওঁ নিজৰ নামটো তাত সন্নিৱিষ্ট কৰিব বা ঘোষণালৈ আওতালৈ আনিব নেকি তেনেকুৱা ধৰণৰ এটা তেওঁ ৰণকৌশল ল'ব পাৰে বা তেনেকুৱা ধৰণৰ এটা তেওঁৰ যিটো স্থিতি সেই স্থিতিৰ এতিয়ালৈকে আচলতে দুদুল্যমান অৱস্থাত আছে তেওঁ ক'ৰ পৰা নিৰ্বাচন খেলিব বহুতে কয় যে তেওঁ মৰিয়নি সমষ্টিৰ পৰা তেওঁ বিধানসভা নিৰ্বাচন খেলিব বিচাৰে বিগত উপ নিৰ্বাচনটো মৰিয়নিত দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ দলৰ যিটো তৎপৰতা তাত বেছি আছিলে কিন্তু এইবাৰ দেখিবলৈ পোৱা গ'ল মৰিয়নিত কিন্তু ইতিমধ্যে তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিছে জ্ঞানশ্ৰী বৰাক অৰ্থাৎ কিবা কাৰণত জ্ঞানশ্ৰী বৰাক পৰৱৰ্তী সময়ছোৱাত তাৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰি তাত কিবা কাৰণত অখিল গগৈ প্ৰাৰ্থী হয় নেকি ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এয়াও কিন্তু আচলতে কোনো আশ্চৰ্যকৰ হ'ব নালাগিব বা এয়াও কোনো আশ্চৰ্যকৰ ঘটনা নহয় কাৰণ সেয়াও হয়তো যি অখিল গগৈ কৰিব পাৰে এইকাৰণে কৰিব পাৰে যে কিছু ক্ষেত্ৰত কিন্তু এইবাৰ অখিল গগৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে শিৱসাগৰত আৰু তাত যদি কিবা কাৰণত বিগত 2021 নিৰ্বাচনত তেওঁ জেলত আছিল কাৰাগাৰত আছিল মানুহৰ আৱেগ আছিল সহানুভূতি আছিল তাৰ তেওঁ এটা আলম লৈ যথেষ্ট সংখ্যক ভোট লাভ কৰিছিল 11,000ৰো অধিক ভোটত ব্যৱধানত পৰাস্ত কৰিছিল বিজেপিৰ প্ৰাৰ্থীগৰাকীক কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনৰ সময়ত কিন্তু শিৱসাগৰত তেওঁ বৰ এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহ'ল ৰাইজৰ দলৰ ফালৰ পৰা মৃদু অখিল গগৈ প্ৰসংগই যেহেতু আমি কৈছো বৰ্তমান যেহেতু আমি অখিল গগৈৰ কথা পাতি আছো এনেকুৱা হ'ব পাৰে নেকি দুটা কথা এটা মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছিলে যে কংগ্ৰেছৰ গাত হেঁচা নিদিলে বা ভৰসা নকৰিলে শিৱসাগৰত অখিল গগৈ হাৰি যাব পাৰে গতিকে সেইবাবে অখিল গগৈ কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱাটো বিচাৰিছে দ্বিতীয় কথাটো হ'ব পাৰে যে অখিল গগৈ যি ধৰণৰ প্ৰীতি সংখ্যালঘুৰ প্ৰতি যিটো প্ৰীতি তেওঁ দেখিবলৈ পোৱা গ'ল বিগত সময়ছোৱা যিখন ছবি তেওঁ বনালে সেইখন ছবিয়ে শিৱসাগৰত কৰবাত তেওঁক এই ক্ষেত্ৰত যথেষ্ট লোকচানৰ সন্মুখীন হোৱাব নেকি এই দুটা কাৰণ থাকিব পাৰে নেকি যাৰ বাবে তেওঁ নিজৰ নামটো এতিয়ালৈকে তেওঁ অনা নাই আৰু তাৰোপৰি শিৱসাগৰত তেওঁ নানিবলৈও পাৰে চাওক আপুনি যিটো প্ৰথম প্ৰশ্ন কৰিছে যে কংগ্ৰেছ অৰ্থাৎ কংগ্ৰেছৰ বিৰুদ্ধে কালিৰ পৰা আচলতে তেওঁ যি কেম্পেইনিং সেই আৰম্ভ কৰাৰ কথা তেওঁ কৈছিলে বা তেওঁ তাৰ মিত্ৰতা ভংগৰ কথা কৈছে তাৰপিছত তেওঁ এইটো কৈছিলে যে অখিল কংগ্ৰেছে য'ত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তাত আমি প্ৰাৰ্থী প্ৰদান কৰিম অৰ্থাৎ কংগ্ৰেছৰ বিজেপিৰ বিৰুদ্ধেও আমি যুঁজিম কংগ্ৰেছৰ বিৰুদ্ধেও যুঁজিম আৰু আজি আপুনি যিহেতু দেখিলেই যে পূৰ্বতে যিখন 11জনীয়া প্ৰাৰ্থী তালিকা আছিল তাত একমাত্ৰ এটা সমষ্টি আছে মাৰ্ঘেৰিটা য'ত নেকি তেওঁলোকে ৰাহুল চেত্ৰীক তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে আৰু সেই সমষ্টিটোত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে কংগ্ৰেছে প্ৰতীক বৰদলৈ তাৰ পৰিৱৰ্তে বাকী যদি 10টা সমষ্টি চাই এই 10টা সমষ্টিৰ কিন্তু এটা সমষ্টিটো কিন্তু কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থী দিয়া নাই যিকেইটাত অখিল গগৈয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰি আছে কিন্তু আমি যিমান দূৰ গম পাইছোঁ যে নাওবৈচা সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী আছে তাত হয়তো জয়প্ৰকাশ দাসে প্ৰাৰ্থিত্ব লাভ কৰিব অৰ্থাৎ জয়প্ৰকাশ দাসৰ বিৰুদ্ধে ৰাইজৰ দলে যে ভোট যুদ্ধ নামিব বা ধেমাজিটো যদি কংগ্ৰেছে প্ৰাৰ্থী দিয়ে তাতো যে তেওঁলোকে ভোট যুদ্ধ নামিব এই কথা আজি তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা এটা স্পষ্ট কৰি দিলে আৰু এয়াই যদি হয় তেন্তে নিঃসন্দেহে অখিল গগৈৰ বিৰুদ্ধেওতো এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী দিব যেতিয়া অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থীগৰাকী দিব এটা কংগ্ৰেছৰ যিহেতু পূৰ্বৰ পৰা এটা ভোট বেংক আছে শিৱসাগৰ লোক বিধানসভা সমষ্টিত 2021ত তেওঁলোকে 10,000ৰো অধিক ভোট লাভ কৰিছিল শুভ্ৰমিত্ৰ গগৈয়ে অধিক ভোট লাভ কৰিছিল এইবাৰো হয়তো শক্তিশালী ৰূপে তেওঁ তাত আগবাঢ়িব কাৰণ ইতিমধ্যে শুভ্ৰমিত্ৰ গগৈয়ে আমাৰ সাংবাদিকক কিন্তু মন্তব্য কৰিছিল যদিহে মিত্ৰতা নহয় বা তেওঁ এইটো কথা কৈছিল যে আমি সমষ্টি এৰি দিয়াত নাই আমি ইয়াত পুনৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে সাজু এই কথাটো ইতিমধ্যে ইংগিত দিছে তেওঁ এনেকুৱা এটা অনুমান হয়তো কৰিবও পাৰে যে যিহেতু আমি কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ কৰিম এনেস্থলত অখিল গগৈৰ বিৰুদ্ধে হয়তো কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু যদিহে অখিল গগৈৰ বিৰুদ্ধে এগৰাকী শক্তিশালী কংগ্ৰেছ প্ৰাৰ্থী দিয়ে আৰু কংগ্ৰেছে যদি ভালদৰে কাম কৰে তৎপৰতাৰে কাম কৰে তেন্তে কিন্তু ক'ৰবাত নহয় ক'ৰবাত অখিল গগৈ লোকচানৰ সন্মুখীন হ'ব কিয়নো বিৰোধীৰ মিত্ৰতাৰ কথাটো এইকাৰণেই কৈ থাকে তেওঁলোকে কৈ আছিলে যে ভোট বিভাজন হ'ব নালাগে ভোট বিভাজনৰ দ্বাৰা শাসক পক্ষক তেওঁলোকে বিপাঙত পেলাব লাগে বা প্ৰত্যাহ্বান জনাব পাৰে কিন্তু আজিৰ দিনত চাবলৈ গৈছে যে ভোট বিভাজন বাদ দিয়ক তেওঁলোকৰ মাজত কোনো ধৰণৰ আসন বুজাবুজি বা সমীকৰণ একো নিমিলিলে তাৰপিছত আপুনি যিটো দ্বিতীয়টো প্ৰশ্ন কৰিছে সেই ক্ষেত্ৰতো যদি আমি চাবলৈ যাওঁ তেওঁ যিটো দেখিলোঁ যে সংখ্যালঘু প্ৰধান সমষ্টি তেওঁ বহুতে কৈছিলে যে আপুনি চেঙাৰ বিধায়ক নেকি আপুনি যিহেতু শিৱসাগৰৰ বিধায়ক আপুনি চেঙাৰ প্ৰশ্ন কিয় উত্থাপন কৰে ঢিঙৰ প্ৰশ্ন কিয় উত্থাপন কৰে এই প্ৰশ্নবোৰ আহিছিল আৰু উচ্ছেদৰ সময়তো তেওঁ কি যেনেধৰণে সেই লোকসকলৰ কাষলৈ তেতিয়াও তেওঁৰ প্ৰতি এটা মানুহৰ বহুত প্ৰশ্ন অৱতাৰণা হৈছিলে এই প্ৰশ্ন হ'ব ক'ত নহয় ক'ৰবাত এই শিৱসাগৰৰ খিলঞ্জীয়া অধ্যুষিত এটা সমষ্টিত মানুহৰ তেওঁৰ প্ৰতি এটা যিটো তেওঁৰ প্ৰতি এটা ভাৱ বা তেওঁৰ প্ৰতি থকা যিখিনি মৰম সেইখিনি কমিছে বা কমিব পাৰে এই ধৰণৰ এটা ধাৰণা কৰা হৈছে সেইকাৰণে বহুতে কৈছে যে এইবাৰ অখিল গগৈ
কাৰণে শিৱসাগৰ ইমান সহজসাধ্য নহয় আৰু তেনেকুৱা এক পৰিস্থিতিৰ হয়তো তেওঁ এতিয়ালৈকে যি প্ৰথমখন প্ৰাৰ্থীতালিকাত তেওঁৰ নাম নাই দ্বিতীয়খন প্ৰাৰ্থীতালিকাতো তেওঁৰ নাম নাই তৃতীয়খনত তেওঁ আহে নে নাহে সেয়া খুব লক্ষণীয় হ'ব কিন্তু গুৰুত্বপূৰ্ণ দিশটো হ'ল যে 13টা বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী সাজু তেওঁলোকে ভোট যুদ্ধত নামিব পৰৱৰ্তী সময়ত দেখাবলৈ পাম যে বাকী সমষ্টিসমূহত যে কংগ্ৰেছত কোনোবাই টিকট নোপোৱা ব্যক্তিয়ে তাত যোগদান কৰি টিকট লয় নেকি সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাপৰি ধন্যবাদ মৃদু কংগ্ৰেছৰ ওপৰত